বিশ্বনাথতো বিশেষভাৱে পালন কৰা হ'ল আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ফেডাৰেশ্যন অফ ইণ্ডিয়ান টি মেনুফেকচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত অসম বটলিফ টি মেনুফেকচাৰ এছ'চিয়েশ্যন, নৰ্থ বেংগল টি প্ৰডিউচাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন, নীলগিৰি টি লিফ মেনুফেকচাৰ এছ'চিয়েশ্যনৰ সহযোগত বিশ্বনাথত আন্তৰ্জাতিক চাহ দিৱস পালন কৰা হয়। বিশ্বনাথত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা আয়ুক্ত কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, বিশ্বনাথ মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়ৰ লগতে বিশ্বনাথৰ বিভিন্ন স্থানত চাহ আৰু বিস্কুট বিতৰণ কৰি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে আন্তৰ্জাতিক চাহ দিৱস প্ৰতি বছৰে 21 মে'ত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই 2019 চনৰ 21 ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে উদযাপন কৰে। চাহৰ ঐতিহাসিক মহত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বত চাহে পেলোৱা গভীৰ অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰাটোৱে হৈছে এই দিৱসৰ মূল লক্ষ্য। এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ফেডাৰেশ্যন অফ ইণ্ডিয়ান টি মেনুফেকচাৰ এছ'চিয়েশ্যনৰ সদস্য ধীৰাজ শৰ্মা, দ্বিজেন শইকীয়া, দীপক বৰা, প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা, ৰাজহ চক্ৰ বিষয়া মাধুৰ্য পৰাশৰ, বিশ্বনাথ প্ৰেছ ক্লাবৰ উপদেষ্টা তথা সমাজকৰ্মী নিৰঞ্জন হাজৰিকাকে ধৰি বহু ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰি আহিছোঁ। এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ থিম হ'ল ফেয়াৰ এণ্ড ট্ৰেড ফেয়াৰ, টি এণ্ড ফেয়াৰ ট্ৰেড। টি এণ্ড ফেয়াৰ ট্ৰেড হ'ল টি খালে আমাৰ কি বেনিফিটছ হয়, চাহৰ এৱাৰনেছ কেম্পেইনখিনি আমি কৰি গৈ আছোঁ। আৰু ছেকেণ্ডলি আমি ফেয়াৰ ট্ৰেড কৰিছোঁ, যেনে আজি টিত বহুতখিনি ধৰক ভেজাল হৈছে বা যিখিনি ধৰ মিনিমাম থ্ৰেছহোল্ড লেভেলত কেমিকেলছৰ কাৰণে যিখিনি ধৰ গুণাগুণবিলাক ৰিজেক্ট হৈছে, সেই ৰিজেকশ্যনৰ কাৰণে আমি কি কৰিব লাগিব, তাৰ এৱাৰনেছখিনি কাৰণে আমি এইখিনি আৰম্ভ কৰিছোঁ। আজি চাৰ্কল অফিচত কৰিম, আমি DC অফিচত কৰিম, আমি SP অফিচত কৰিম আৰু চিভিল হস্পিটেলত কৰিম আৰু মেইন য'ত পপুলেশ্যন গ্ৰেজুৱেশ্যন হয় তাতে কৰিম। লক্ষ্য কিমান আপোনালোকৰ আজি আমি মিনিমাম 2000 কাপ চাহ পাব্লিকক খুৱাম বুলি লক্ষ্য এটা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।